মাজুলীত এনেকুৱা ঘটনা আগে পিছে তেনেকে ডাঙৰকে ঘটা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, BNK ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু মই বিতুপন, আজি আপোনালোকক প্ৰথমবাৰৰ বাবে মই ইউটিউব আৰু ফেচবুক জগতত এনেকৈ ভিডিঅ' দিবলৈ ওলাইছো, আৰু আপোনালোকে মোক আদৰি ল'ব বুলি আশা ৰাখিলো। মই এই ভিডিঅ' চেনেলটোত টেকনিকেল ইনফৰমেশ্যন ভিডিঅ' আৰু লগতে জেনেৰেল ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম বুলি আশা কৰিছো আৰু ভাবিছো। আজি প্ৰথমে আপোনালোকক মোৰ নিজৰ জেগাখনৰ বিষয়লৈ কিছুমান কথা আপোনালোকক ক'বলৈ ওলাইছো, আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিলো। সৰ্বপ্ৰথমে মই থাকো মাজুলী জিলা, আৰু মাজুলী হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ নদীদ্বীপ। আৰু নদীদ্বীপ হিচাপে এই ডাঙৰ নদীদ্বীপটো বৰ্তমান অসমত অৱস্থিত, আৰু সেই অসমৰে যিহেতু মাজুলীত মই থাকো, আৰু মই নিজে গৌৰৱ কৰো যিহেতু মই এনেকুৱা এটা জেগাত থাকিবলৈ পাইছো যিটো জেগাৰ যথেষ্টখিনি মহত্বৰ লগতে যথেষ্টখিনি ইতিহাস আছে। সৰ্বপ্ৰথমে ক'বলৈ লৈছো মাজুলী কি আৰু মাজুলীত কি পায়। মাজুলী হৈছে এনেকুৱা এখন জেগা য'ত বহুত দূৰ দূৰণিৰ পৰ্যটক আহে আৰু ইয়াত থাকি যাবলৈ ইচ্ছা নকৰা জেগা। মাজুলী বিশেষকৈ বিখ্যাত সত্ৰনগৰী হিচাপে, আৰু মাজুলীক সাধাৰণকৈ ক'ব গ'লে সত্ৰপীঠ বুলি জনা যায়। মাজুলীত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ হৈ আছে। তাৰ অন্যতম হিচাপে মিচিং জনগোষ্ঠী আৰু আমাৰ নদী কাষৰীয়া অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীসকল। তাৰ উপৰিও মাজুলীত যিহেতু ৩৬খনৰ ওপৰত সত্ৰ আছে, আৰু এই সত্ৰখিনিৰ ভিতৰত সবাতোকৈ ডাঙৰ আৰু পুৰণি সত্ৰ হিচাপে আউনীআটী দক্ষিণপাট আৰু গড়মূৰ কমলাবাৰীক ধৰা হয়। তাৰ উপৰিও বিভিন্ন ধৰণৰ সত্ৰ আছে, আৰু সেই সত্ৰখিনিও আমাৰ মাজুলীত বিভিন্ন ধৰণেৰে সাংস্কৃতিক দিশত হওক আৰু সামাজিক দিশত হওক আৰু নিয়ন্ত্ৰণৰ দিশত হওক বিভিন্ন ধৰণৰ অৰিহণা যোগাই আহিছে। মাজুলীলৈ বহুত মানুহ আহিবলৈ বিচাৰে, আৰু বহুত মানুহ আহিও পৰ্যটক হিচাপে আহে, আৰু মাজুলীত যথেষ্টখিনি ভাল পায়। আৰু বহুত মানুহে বৰ্তমান মাজুলীলৈ আহিবলৈ ভাবে, কিন্তু কেনেদৰে আহিব, ক'ত থাকিব, কোনটো সময়ত আহিলে যথেষ্ট ভাল হ'ব, আৰু মাজুলীলৈ আহিলে কিবা বিপদ আছে নেকি, যথেষ্ট মানুহৰ মনত এইটো এটা কনফিউজ হৈ থাকে। আজি সেই বিষয়লৈ আপোনালোকক অৱগত কৰিম আৰু ক্লিয়াৰ কৰি দিম বুলি আপোনালোকক ভাবিছো। সৰ্বপ্ৰথমে ক'বলৈ ওলাইছো মাজুলীলৈ অহাৰ ৰাস্তা বৰ্তমান কেইটা।